সভাপতি সম্মানীয় আন্তরিক ধন্যবাদ আর কৃতজ্ঞতা যে মোৰ খুব বেয়া দিনত 20 বছৰ সংগ্ৰাম কৰাৰ পিছত কংগ্ৰেছে যি ধৰণে মোক প্ৰতাৰণা কৰিলে, যি ধৰণে অন্যায় কৰিলে, মোক যি ধৰণে মানসিকভাৱে অত্যাচাৰ কৰিলে, যি ধৰণে মোক অপমান কৰিলে, মোৰ সংগ্ৰামী হত্যা মোৰ জনগোষ্ঠীটোক যি ধৰণে মানে বদনাম কৰা বুলি মই অনুভৱ কৰিছোঁ জাতি আৰু স্বাভিমান আগত ৰাজনীতি কোনো গতিকে তেনেকৈ এটা খুব বেয়া দিনত মই হয়তো হেৰাই যাম বুলি মই নিজকে অনুভৱ কৰিছিলোঁ। সেই মুহূৰ্তত মৌলানা বদৰুদ্দিন আজমল চাহাবে মুকলিকে মোৰ সংগ্ৰাম 20 বছৰীয়া সংগ্ৰামখন অবিৰতভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে মুকলিভাৱে আহ্বান জনাইছিল দলত যোগদান কৰাৰ কাৰণে। তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অহা দিনবিলাকত যাতে মই সংখ্যালঘু সমাজে যিখিনি আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক আৰু নাগৰিকত্বৰ সমস্যা, ন্যায় নিৰাপত্তাৰ যিখিনি সমস্যা আছে এইখিনি সমস্যালৈ যাতে আগন্তুক দিনত যুঁজি যাব পাৰোঁ তাৰ কথাবিলাকৰ লক্ষ্য ৰাখি মই এই দলত যোগদান কৰিছোঁ। আৰু যোৱাকালি মোক দলৰ সন্মানীয় সভাপতিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই খুব আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ যিসকল সৃজনগ্ৰামবাসী ৰাইজে বা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে মোক দোৱা আৰু আশীৰ্বাদ কৰি আছে যাতে মই প্ৰাৰ্থিত্ব পাওঁ, গতিকে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইউডিএফ দলৰ আমাৰ কেন্দ্ৰীয় জিলা আঞ্চলিক সকলো পৰ্যায়ত বিশেষভাৱে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মোক যি আস্থা আৰু বিশ্বাস ৰাখি প্ৰাৰ্থী ঘোষণা কৰিছে মই সকলোৰে পৰা দোৱা বিচাৰিছোঁ যাতে সকলোৱে মই সেই আস্থাৰ বিশ্বাসৰ ওপৰত থিয় হৈ যাতে সংখ্যালঘু সমাজৰ যিখিনি মূল সমস্যা আছে আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক নাগৰিকত্বৰ সমস্যা, NRC, ডি ভোটাৰ আৰু পুছবেক এইবিলাক যি অন্যায় অত্যাচাৰ উচ্ছেদৰ নামত যি অবৰ্ণনীয়ভাৱে অন্যায় কৰি আছে, অত্যাচাৰ কৰি আছে, সংখ্যালঘু সমাজক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মাই ৰচনা কৰিছে, গতিকে এই কথা বাৰ্তাবিলাকৰ জবাব দিবৰ কাৰণে আৰু এই মানুহখিনিক নিৰাপদ সহকাৰে এইখিনি ভাৰতীয় নাগৰিক এইখিনি অসমীয়া হয় যে তেওঁলোকে যাতে তেওঁলোকৰ অধিকাৰখিনি পায়, তেওঁলোকে সাংবিধানিক যে ৰাইটছখিনি যাতে তেওঁলোকে পায় সেই কথা বাৰ্তাখিনি বলিষ্ঠভাৱে তুলি ধৰিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু যাৰ কাৰণে মই 2026 চনত মই প্ৰাৰ্থিত্ব মই আগবঢ়াইছোঁ। আশা কৰিছোঁ যদি সৃজনগ্ৰামবাসী ৰাইজে 2026ত মোক ভোটদান কৰি বিধানসভালৈ পঠিয়ায় মই নিশ্চিতভাৱে সৃজনগ্ৰামৰতো সমস্যা আছেই, বান গৰাখহনীয়া, ৰাস্তা ঘাট, স্কুল কলেজ, স্বাস্থ্য, খোৱা পানী এইবিলাক সমস্যাটো জৰ্জৰিত আটাইতকৈ পিছপৰা সমষ্টি, কাৰণ এতিয়ালৈকে সৃজনগ্ৰামত বহু গাঁৱত বিদ্যুৎ পোৱা নাই, এনেকুৱা এটা সৃজনগ্ৰাম সমষ্টি। গতিকে অসমৰ আটাইতকৈ পিছপৰা সমষ্টিটোক কেনেকৈ জাকত জিলিকাকৈ তুলিব লাগে তাৰ চেষ্টা কৰিম। আৰু যদি সৃজনগ্ৰামবাসী ৰাইজে মোক ভোটদান কৰি জয়যুক্ত কৰে নিশ্চিতভাৱে অসমৰ সামগ্ৰিক সংখ্যালঘুসকলৰ যিখিনি সমস্যা মই যুঁজিছোঁ সেইখিনি সমস্যা আৰু অধিক শক্তিশালীভাৱে দুগুণ সাহসেৰে সেইখিনি যুঁজি সমাধান কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। চাওক, ৰাইজে নখ জোকাৰিলে নৈ বয়, ৰাইজে সকলোখিনি চাই আছে কোনে কি কৰিছে কোনে কি কৰা নাই। মই কাকো সমালোচনা কৰিব নাযাওঁ। মই সৃজনগ্ৰামৰ এজন সন্তান হিচাপে মই 20 বছৰ সংগ্ৰাম কৰিছোঁ, সংগ্ৰামী জীৱনত ৰাইজৰ সন্মুখতে আছে আৰু অহা দিনবিলাকতো মই সংগ্ৰাম কৰিব বিচাৰিছোঁ। গতিকে সৃজনগ্ৰামৰ মই নেতা হিচাপে নহয়, নিজৰ সৃজনগ্ৰামৰ এটা বেটা হিচাপে মই সৃজনগ্ৰামৰ 2,33,000 ভোটদাতাৰ ওচৰত মই হাত জোৰ কৰি বিনতি কৰিছোঁ যে নিজৰ সন্তানক এবাৰ এটা সুযোগ দিয়ক। নিজৰ সন্তানে যিখিনি সমস্যালৈ যুঁজিছে অহা দিনবিলাকতো নিজৰ সন্তানে সেইখিনি সমস্যালৈ যুঁজি যাব। গতিকে বিগত দিনত কোনে কি কৰিছে কোনে কি কৰা নাই সৃজনগ্ৰামবাসী ৰাইজে গম পায়। গতিকে মই সৃজনগ্ৰামবাসী ৰাইজে যদি মানে অকণমান সঁহাৰি দিয়ে নিশ্চিতভাৱে মই ভাবোঁ যে মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু আশা কৰোঁ সৃজনগ্ৰামবাসী ৰাইজ বৰ বিবেকবান সৃজনগ্ৰামবাসী ৰাইজৰ ভোটাৰ, গতিকে এইবাৰ বিবেক বিবেচনা কৰি সৃজনগ্ৰামবাসী ৰাইজে সকলো ধৰণৰ দল প্ৰাৰ্থী সকলো চাব, বিবেক বিবেচনা কৰি কোনে কি কৰিছে, বিগত দিনত কি কৰিছে, কোনে কোনোবা বিগত দিনত অহা দিনত কি কৰিব বা জাতিটোৰ কিখিনি সমস্যা কোনে সমাধান কৰাৰ ক্ষেত্ৰত অলপ হ'লেও কথা কৈছে সেই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে সৃজনগ্ৰামবাসী ৰাইজে এবাৰ চাব। আজি শিক্ষিত সমাজে চাব, যুৱ সমাজে চাব, কৃষক সমাজে চাব, আমাৰ গাঁৱৰ বৃদ্ধ সমাজে চাব, আই মাতৃ সমাজে চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অবৰ্ণনীয়ভাৱে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিলে সেই অত্যাচাৰৰ সন্মুখত বুকু পাতি থিয় হোৱা ল'ৰা কোনজন আছিল নিশ্চিতভাৱে সৃজনগ্ৰামবাসী ৰাইজে চাব। আৰু মই আশাবাদী যে সৃজনগ্ৰামবাসী ৰাইজে মই পুনৰবাৰ কৈছোঁ বিবেকবান ভোটাৰ 2,33,000 ভোটাৰ ৰাইজে অন্ততঃ এইবাৰ মই 2,33,000 ভোটাৰ ৰাইজৰ কাষে কাষে যাবলৈ চেষ্টা কৰিম। আশা কৰিম যে সৃজনগ্ৰামবাসী ৰাইজে মোক এটি সুবিধা দিব। কোন প্ৰতিদ্বন্দ্বী হ'ব কোন নহ'ব সেইটো ডাঙৰ কথা নহয়, কাৰণ ৰাজনীতিত চেলেঞ্জ থাকিব, প্ৰত্যাহ্বান থাকিবই। এইটো মই ক'বলৈ নাযাওঁ যে কিমান ভোটত কোনে জিকিব, মই জিকিম নে অমুক হাৰিব। গতিকে যোনে সৃজনগ্ৰামবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাব, দোৱা পাব, সিয়ে উন্নয়ন হ'ব। গতিকে সেই দোৱা আৰু আশীৰ্বাদটো মই বিচাৰি সৃজনগ্ৰামবাসী ৰাইজৰ ওচৰত আহিছোঁ। চাওক, নিলম্বন কৰা ব্যক্তি আপোনালোকে আমাৰ দলৰ পৰা নিলম্বন কৰা ব্যক্তিসকলৰ বিষয়ে আপোনালোকে প্ৰশ্ন কৰে, একেদিনাই কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা সকলৰ
তেওঁলোকৰ প্ৰভাৱ নপৰিব নেকি? বা ভূপেন বৰা যেতিয়া সভাপতি আছিল, দলত ৰাজ্যসভাত যেতিয়া ভোট দিল 7জনকে গাদ্দাৰ আছে বুলি একশ্যন লোৱা হ'ব বুলি ক'লে, সেই গাদ্দাৰসকলৰ জানো আজিলৈকে একশ্যন ল'লে? গতিকে নিজৰ দোষ থাকিবৰ কাৰণে বেলেগক দোষ দি লাভ নাই। মইতো আগতে এটা দেখোন, আজি ভূপেন বৰা কি আছিল, ওলাই গ'ল নে নাই? আৰু 2 এদিন চাওক, আৰু 2-4টা ওলাব, গতিকে ওলাই থাকিব। গতিকে বেলেগক দোষ জাপি লাভ নাই। আমি সততা সহকাৰে ৰাজনীতি কৰিব আহিছো, আমি ঘৃণাৰ ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ দলে যি ধৰণে আগুৱাই যাব লাগে আগুৱাই গৈছে, যিসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে ব্যৱস্থা লৈছে। গতিকে এই ক্ষেত্ৰত মই ভাবো যে বেলেগক আঙুলি তোলাৰ আগতে নিজৰ গাতটো আঙুলিটো মাৰি চালে গম পাব তেওঁলোকৰ অৱস্থাটো কি আছে। গতিকে মই ভাবো যে ৰাজনীতিত তেনেকুৱা ধৰণৰ বোকা চুটিয়া চিটি খেল খেলি বৈতাৰণি পাৰ হ'ব নোৱাৰি। ৰাজনীতিত সংখ্যালঘুসকলৰ হৈ কেতিয়া কোনে কথা কৈছে, কোনে কেতিয়া মাত মাতিছে, কোনে যুঁজ দিলে, সেই কথা বাৰ্তাবিলাক আমি ধৰিম নহয়। আজি তেওঁলোকে ৰাজ্যসভালৈ ধৰিছে, উচ্ছেদৰ সময়ত কোনে কি মাত মাতিছে ৰাইজে বিবেচনা কৰিব ন, কথাখিনি আমি উত্থাপন নিৰ্বাচনৰ সময়ত কৰিম নহয়। একেদিনাই কংগ্ৰেছৰ পৰা যোৱাবিলাকৰ একো নাই, একেদিনাই UDFৰ পৰা নিলম্বিত 7 মাহ 8 মাহ আগত নিলম্বিত হোৱাবিলাক গ'লেই দোষ হৈ যায়। গতিকে যিবিলাক আমাৰ দলতে নাই, গতিকে এজেণ্টৰ ৰূপত কোনে কাম কৰি আছে বিজেপি, সেইটোতো গৌৰৱ ভালকেও গম পাই আছে, গৌৰৱ ডাঙৰীয়া চব গম পায়। গতিকে বেলেগক আঙুলি তোলাৰ আগত গৌৰৱ ডাঙৰীয়া নিজৰ ঘৰখন অকণমান চাফা কৰি ল'লে মই ভাবো যে তেখেতে ভাল ফল পাব। গতিকে আমি আমাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি সংখ্যালঘু ৰাইজৰ কাম কৰি আছো, কাম কৰিব, আমাৰ দলে আমাক কাম কৰিব আছে, দলৰ সভাপতি ডাঙৰীয়া সংখ্যালঘুৰ হকে কাম কৰি আছে, কাম কৰি যাম। গতিকে কোনে কি কৈছে আমি পিছলৈ ঘূৰি নাচাওঁ, আমি আগলৈ যাব লাগে, আমাৰ সমস্যাখিনি সমাধান কৰিব। থেংক ইউ। শেহতীয়াভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সম্পূৰ্ণ নহ'ল, এই ক্ষেত্ৰত আপোনালোকৰ দলৰ লাভ হ'ব নে লোকচান? আমি নিৰ্বাচনত নামিছো লাভ লছ নহয়, আমি লাভৰ কাৰণে নামিছো। আমি আমাৰ দলৰ যিকেইজন প্ৰাৰ্থী দিব, প্ৰতিজন প্ৰাৰ্থীক আমি বিধানসভালৈ জিকাবৰ কাৰণে আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আজি যোৱাকালি 9জন দিছে আৰু বাকী দিব। গতিকে আমি কাৰ লাভ কাৰ লছ এইবিলাকলৈকে আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য হৈছে অসমৰ জনগণৰ হৈ কাম কৰা, অসমৰ সংখ্যালঘু সমাজৰ হৈ কাম কৰা, অসমৰ সংখ্যালঘু সমাজক আগুৱাই লৈ যোৱা। গতিকে এইখিনি আমাৰ মূল কাম, আৰু এই মূল কামবিলাক কৰিব যাওঁতে আমি আশা কৰোঁ যে অসমৰ সংখ্যালঘু সমাজে আমাক এইবাৰ ভোটদান কৰিব, আমি আগুৱাই যাম। আৰু কোনে কাৰ লগত এলায়েন্স কৰিছে, কি লাভৱান হ'ব নহ'ব, আমাৰ এইবিলাক লক্ষ্যৰ বিষয় নহয়, তেওঁলোকৰ বিষয়। কিন্তু আমাৰ লক্ষ্য হৈছে আমি কেনেকৈ সংখ্যালঘু সমাজৰ কাম কৰোঁ, মানুহৰ হৈ কাম কৰোঁ, অসমখনৰ হৈ কাম কৰোঁ, সেইটো হৈছে আমাৰ মূল লক্ষ্য।